তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ ভালে আছে। আজি আমাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিলৈ গমেই পাই আছে বৰ্তমান চলি আছে চিকাৰটো। আপোনালোকৰ বাবে চিকাৰৰ কিছু আপডেট লৈ আহিছোঁ। অৰ্থাৎ তো মোৰ ফালৰ পৰা চিকাৰৰ আপোনালোকক মই বহুতৰ আপডেট দেখালোঁ যে কোনোবাই ভাল পাইছে বা কোনোবাই বেয়া পাইছে। বহুতৰ আপডেট দেখালোঁ। লগতে আপোনালোক আজি মই দেখাব ৰবি শৰ্মা চিনেমাখন চাই কেনেকুৱা পালে। ৰবি শৰ্মাই ফেচবুকত আপলোড কৰিছে যে ৰবি শৰ্মা চিনেমাখন চাই কেনেকুৱা পালে, প্লাছ নিজৰ মোৰ অপিনিয়ন দেখাম। চালো এতিয়া আপোনাৰ মই ষ্টুডিঅ'ত গৈ আপোনাৰ ফিডবেকটো দিছোঁ। চিনেমাখন চবে চাইছে বাৰু। আপোনালোকক আমি ঘৰত গৈ ফিডবেকটো দি আছোঁ। মানুহ নোহোৱা নাই, মানুহ হৈছে যে মই চিনেমাখন চাই ভাল পালোঁ। আৰু চিনেমাখন চাই কেনে চাই কোনটো অংকত বেয়া লাগিল বা কোনটো অংকত আপোনালোকে ভাবে যে চিনেমাখন অলপ বেয়া হৈছে বা অভাৰ এক্টিং হৈছে নেকি। বহুতো কমেণ্ট আছিলে যে অভাৰ এক্টিং হৈছে অলপমান। তো সেই ক্ষেত্ৰতো আপোনালোক মোৰ অপিনিয়ন আপোনালোকক মই জনাম। তো ভিডিঅ'টো শেষলৈ চাই বুলি আশা কৰিম। তো চিনেমাখন প্ৰায় জেনেৰেল হিচাপত ক'ব গ'লে ঠিকে আছে। আমাৰ এতিয়া যিসকলে জুবিন গাৰ্গ ভাল পায় সেইখন চিনেমা চাব যাওক, চাই গ'ল সেই হিচাপত চিনেমাখন ভালেই পাব। তো জুবিন গাৰ্গ এজন গায়ক হয়, ঠিক আছে। তেখেত ইমান বেছি এক্টৰ্ছ নহয়। সেই হিচাপে যদি আপুনি বেলেগৰ লগত এক্টিঙৰ যদি আপুনি কম্পেয়াৰ কৰিব যায়, তেতিয়াহ'লে চিনেমাখন আপোনাৰ হয়তো ভাল নালাগিব পাৰে। ছেকেণ্ড টাইম চিনেমা ভাল লাগিব মানে আপুনি চিনেমা নিজৰ লগত ৰিলেটেড কৰিব লাগিব। ষ্টৰিটো ৰিলেটেড, লাভ ষ্টৰি যিহেতু ৰিলেটেড আছে, তো লাভ ষ্টৰি ৰিলেটেড নিজৰ লগত কৰিব লাগিব। তেতিয়া আপুনি চিনেমাখন চাই ভাল পাব পাৰে। যদি আপুনি জুবিন গাৰ্গক যদি বেয়া পায়, মানুহ যদি মেণ্টেলি যদি মানুহজনক এজনক বেয়া পায়, তেতিয়াহ'লে সেইখন চিনেমা চাই আপুনি কোনো ভাল নাপাব। চব ক্ষেত্ৰতে এনেকুৱা হ'ব। তো আপোনালোকে ভাবো যে চিনেমাখন চাব গ'লে ষ্টৰিটো নিজৰ ৰিলেটেড কৰিব আৰু বেছি এক্টিং বহুত বেছি এক্সপেক্ট কৰিব যে বহুত আপোনাৰ কিছুমান এক্টিং থাকে ন বহুত বেছি প্ৰ' লেভেলৰ। সেই প্ৰ' লেভেলৰ নহয়, মিডিয়াম লেভেলৰ এক্টিংটো চলি থাকে। কাৰণ জুবিন গাৰ্গৰ এক্টিংটো প্ৰায় নেচাৰেল এক্টিংটোৰ পৰা আহে, বাট ইমান বেছি মানে ক'ব গ'লে হেৰি নহয় যে কৰিব নাজানিলে কৰে, কৰে। কিন্তু মানে আন এক্টৰ্ছৰ কম্পেয়াৰ যদি আপুনি আন এক্টৰ্ছৰ কম্পেয়াৰ আপুনি যদি কৰিব যায়, তেতিয়াহ'লে আপুনি পাৰি মানে এইটো নাপাব, আপুনি যিহেতু ফিল্ডটো নাপাব। তো সেই ষ্টৰিৰ পিছত কাহিনীটো আপোনাৰ ভালে বুজাইছে বা ষ্টৰিটো এনেকুৱা যদি চিনেমাখন চাই আগতে যদি মানে চিনেমাখন বেয়া লাগিছে কমেণ্ট কৰি জনাব নাপাৰে কোনটো পইণ্টত বেছি বেয়া লাগিছে। তো কিছুমান অকণমান আছে এক্টিং অকণমান, তো আপোনালোকে ভিডিঅ' চিনেমাখন চালে গম পাব। আৰু লগতে জুবিন গাৰ্গৰ চিনেমাখন ৰবি শৰ্মাই চাইছিলে। তো ৰবি শৰ্মাই ফেচবুকত পষ্ট দিছে, তো চাই লওক পষ্ট কি দিছে। তো ৰবি শৰ্মা আপোনাৰ দেখিবলৈ পালে যে ৰবি শৰ্মাৰ চিনেমা অসমীয়া চিনেমাখন ভাল হোৱা বুলি উল্লেখ কৰিছে। লগতে অসমীয়া চিনেমাখন আৰু বেছি গ্ৰ'থ সেইটো বুলি কৈছে। যদি ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব, কাৰণ আমি আমাৰ বাবে এনেকৈ নতুন চিনেমাৰ আপডেট লৈ বা চেলিব্ৰিটি আপডেট আপোনালোক লৈ আহিম। নেক্সট ভিডিঅ'টো আমাৰ আহিব ৰুদ্ৰাৰ ওপৰত। ৰবি শৰ্মাৰ নতুন চিনেমাখন আহি আছে ৰুদ্ৰা, তাক লৈ আপোনালোকৰ পৰা আপডেট আনিম। ভিডিঅ'টো চাই থাকিব, দেখা ধন্যবাদ।